নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন আছামৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক বহুতৰে বহুত কনফিউজন আছে জিএনএম নাৰ্ছিং 2025 বৰ্ষৰ এডমিশ্যন সম্পৰ্কে। গতিকে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে সকলো ধৰণৰ কনফিউজন দূৰ কৰিবলৈ আমি চেষ্টা কৰিম। আপোনালোক বহুতে আমাক হোৱাটছএপত মেছেজ কৰি সুধি আছে যে আৰ্টছৰ পৰা হ'লে আমি জিএনএম কৰিব পাৰিম নে নোৱাৰিম, কমাৰ্চৰ পৰা হ'লে জিএনএম কৰিব পাৰিম নে নোৱাৰিম, সকলোবিলাক ডাউট আপোনালোকৰ আমি ক্লিয়াৰ কৰিম। লগতে এপ্লাই কোনে কোনে কৰিব পাৰিব সেই বিষয়ে আপোনালোকৰ বহুতৰে বহুত ডাউট আছে। যিহেতু আমি হোৱাটছএপত একেলগে সকলোকে মেছেজ ৰিপ্লাই কৰিব নোৱাৰোঁ, গতিকে ভিডিঅ'টোৰ জৰিয়তে প্ৰস্তুত কৰিম। আৰু কিমান পাৰ্চেণ্টেজ লাগিব বা কিছুমানৰ কোনোবা এখন ছাবজেক্টত গ্ৰেছ মাৰ্ক আছে তেতিয়া আপোনালোকে এলিজিবল হ'বনে নহয়, গোটেইখিনি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈ চাই থাকিব। তাৰ আগতে আগন্তুক দিনত জিএনএম নাৰ্ছিং হওক বা পেৰামেডিকেলে হওক বা যিকোনো ধৰণৰ এডমিশ্যন ৰিলেটেড আপোনালোকৰ কথাসমূহ জানিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক স্পষ্টভাৱে জনাব বিচাৰিছোঁ, আপোনালোকে যদি এইচএছ হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে যিকোনো ষ্ট্ৰীমৰ পৰা, মানে আপোনালোকে আৰ্টছো হ'ব পাৰে, ছায়েন্সৰ পৰাও পাছ কৰিব পাৰে বা কমাৰ্চৰ পৰাও পাছ কৰিব পাৰে বা কিছুমানে ভকেশ্যনেল ষ্ট্ৰীমৰ পৰাও পাছ কৰিব পাৰে, ঠিক আছে। আপোনালোকে যিকোনো বিভাগৰ পৰা আৰ্টছ, ছায়েন্স, কমাৰ্চ, ভকেশ্যনেল যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে তেতিয়াহ'লে আপোনালোকে জিএনএম এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে এলিজিবল হ'ব। নাম্বাৰ 1 পইণ্ট আৰু আপোনালোকৰ নাম্বাৰ 2 পইণ্ট পাৰ্চেণ্টেজ থাকিব লাগিব 40%, 40% নম্বৰ আপোনালোকৰ থাকিব লাগিব। পুনৰবাৰ কৈছোঁ, আপোনালোকে যদি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছে, আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক বা ভকেশ্যনেলে হওক, যদি পাছ কৰিছে জিএনএম নাৰ্ছিঙৰ কাৰণে আপোনালোকে এলিজিবল হ'ব। কিন্তু আপোনালোকৰ 40% মিনিমাম মাৰ্কছ থাকিব লাগিব। মিনিমাম আপোনালোকে 40% নম্বৰ লৈ পাছ কৰিব লাগিব, তেতিয়াহ'লে আপোনালোকে জিএনএম নাৰ্ছিঙৰ কাৰণে এলিজিবল হ'ব। গতিকে মনত যদি আপোনালোকে জিএনএম নাৰ্ছিং পঢ়াৰ সপোন দেখিছে তেতিয়াহ'লে সপোন আপোনালোকে পূৰণ কৰিবই লাগিব। তাৰ কাৰণে আমি আপোনালোকক সহায় কৰিম। গতিকে আপোনালোকে সপোন যিহেতু দেখিছে সপোন পূৰণ কৰিবই লাগিব। গতিকে আপোনালোকৰ সহায় হোৱাকৈ আমি লৈ আহিছোঁ জিএনএম এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে অনলাইন কোচিং ক্লাছ, য'ত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি A to Z ক্লাছসমূহ লাভ কৰিব, PDF নোটসমূহ লাভ কৰিব, লগতে উইকলি মক টেষ্ট দিব পাৰিব আৰু পৰীক্ষাৰ আগমুহূৰ্তত 3খন সম্পূৰ্ণ দৈৰ্ঘ্যৰ মডেল কুৱেশ্যন বুকলেট আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি জিএনএম চৰকাৰীভাৱে পঢ়িম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামত ভাল মাৰ্কছ এটা লাভ কৰিবই লাগিব। তাৰ কাৰণে আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেশ্যন কৰিব লাগিব। কাৰণ আপোনালোকে যদি প্ৰাইভেট কলেজ এখনত পঢ়িব যায় জিএনএম, তেতিয়াহ'লে আপোনালোকৰ মিনিমাম 3 পৰা 4 লাখ টকা প্ৰয়োজন হ'ব মিনিমাম। কিন্তু আপোনালোকে যদি চৰকাৰীভাৱে আসন সংৰক্ষণ কৰিব পাৰে, চৰকাৰীভাৱে আপোনালোকে যদি ছিট পায়, আপোনালোকে ন্যূনতম মূল্যত ফ্ৰীকৈ আপোনালোকে জিএনএম কৰ্চটো কৰিব পাৰিব। কিন্তু এইখিনিতে আপোনালোকক জনাই থওঁ, যদি আপোনালোকে প্ৰাইভেটতো কিছুমানে পঢ়িম বুলি ভাবি আছে, কিন্তু আপোনালোকে কিন্তু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটিৰ ফালৰ পৰা যিটো এণ্ট্ৰেঞ্চ এক্সাম পতা হ'ব জিএনএম এণ্ট্ৰেঞ্চ আপোনালোকৰ, সেই এণ্ট্ৰেঞ্চ এক্সামত কিন্তু আপোনালোকে অৱতীৰ্ণ হ'বই লাগিব, মাষ্ট বি। আপোনালোকে প্ৰাইভেটত পঢ়ক বা গভৰ্ণমেণ্টত পঢ়ক, কিন্তু এণ্ট্ৰেঞ্চ এক্সামটোত আপোনালোকে অৱতীৰ্ণ হ'বই লাগিব, সেইটো কথা আপোনালোকে মনত ৰাখিব। কিন্তু চৰকাৰীত আপোনালোকে ছিট পাবলৈ হ'লে এণ্ট্ৰেঞ্চ এক্সামত ভাল মাৰ্কছ পাব লাগিব। তাৰ কাৰণে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ এইটো অনলাইন কোচিং ক্লাছ, য'ত আপোনালোকে ৰেগুলাৰ ৰেকৰ্ডেড ক্লাছসমূহ লাভ কৰিব, PDF নোটছ লাভ কৰিব, মক টেষ্ট লাভ কৰিব। আপোনালোকে যদি এডমিশ্যন হ'ব বিচাৰে আপোনালোকে হোৱাটছআপ কৰিব। নাম্বাৰটো নিশ্চয় আপোনালোকে দেখা পাইছে, এইটো দিয়া আছে 9127209043, 9127209043। এই নাম্বাৰটোত হোৱাটছআপ কৰিব এডমিশ্যনৰ কাৰণে। এডমিশ্যন ফিজ আপোনালোকে 599 টকা পে'মেণ্ট কৰিব লাগিব। ওৱান টাইম পে'মেণ্ট হয়, গোটেইখিনি আপোনালোকে চিলেবাছ কভাৰ হৈ যাব, ঠিক আছে। ছায়েন্সৰ বায়'লজি, কেমেষ্ট্ৰি, ফিজিক্স, মেথমেটিক্স, ইংলিছ গোটেইবিলাক ছাবজেক্টৰ আপোনালোকে কোৰ্চ আপোনালোকে লাভ কৰিব। গতিকে পলম নকৰিব। গতিকে আপোনালোকে নিশ্চয় গম পালে কোনে কোনে এপ্লাই কৰিব পাৰিব। আৰ্টছ হওক, ছায়েন্স হওক, কমাৰ্চ হওক, সকলোৱে এপ্লাই কৰিব পাৰিব। লগতে 40% মাৰ্কছ আপোনালোকৰ থাকিব লাগিব। এইখিনিতে আপোনালোক বহুতৰে মনত প্ৰশ্ন হৈ আছে যে কিছুমানৰ গ্ৰেছ মাৰ্ক আছে, কিছুমানৰ কেমেষ্ট্ৰিত হওক, কিছুমানৰ ফিজিক্সত বা কিছুমানৰ ইকনমিক্সত, কিছুমানৰ মানে বিভিন্ন ধৰণৰ ছাবজেক্টত আপোনালোকৰ গ্ৰেছ মাৰ্ক আছে, 2 মাৰ্ক 3 মাৰ্ক আপোনালোকৰ গ্ৰেছ মাৰ্ক আছে। কিন্তু আপোনালোকে গ্ৰেছ মাৰ্ক থাকিলেও এপ্লাই কৰিব পাৰিব, সেইটো আপোনালোকৰ মেটাৰ নকৰে। কিন্তু টোটেল আপোনালোকৰ যদি 40% মাৰ্কছ আছে তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। গ্ৰেছ মাৰ্ক থাকিলেও আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম নহ'ব। কিন্তু আপোনালোকে কেৱল এণ্ট্ৰেঞ্চ এক্সামৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰিহে আপোনালোকে ছিটটো লাভ কৰিব। এইচএছৰ পাৰ্চেণ্টেজটো 40% থাকিলে আপোনালোকে জিএনএম এণ্ট্ৰেঞ্চ এক্সামটো অৱতীৰ্ণহে হ'ব পাৰিব। কিন্তু ছিটটো আপোনালোকে এণ্ট্ৰেঞ্চ এক্সামৰ মাৰ্কছৰ ওপৰত ভিত্তি কৰি ছিটটো লাভ কৰিব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। যদি কিবা ডাউট আছে, কিবা জানিব লগা প্ৰশ্ন আছে, কমেণ্ট বক্সত আপোনালোকে কমেণ্ট কৰিব, নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম।